তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজ প্ৰাংগণত অনুষ্ঠিত হৈ থকা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি তৃতীয়টো দিন। তৃতীয়টো দিনত উদুলি মুদুলি পৰিৱেশ। পুৱাই সদৌ অসম কবি সন্মিলনৰ কবিতাৰ সবদল যাত্ৰা কাৰ্যসূচী। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে কবিতাৰ পংক্তি লিখিত প্লে কাৰ্ড হাতে হাতে লৈ কবিতাৰ সমদল যাত্ৰাত অংশগ্ৰহণ কৰে। সন্মিলনৰ প্ৰাক্তন সভাপতি কবি বংশী বৰাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকে অংশ লয় এই সমদলত। নৱনিৰ্বাচিত প্ৰধান সম্পাদক জয়জ্যোতি গগৈও অংশ লয় এই সমদলত। নৱনিৰ্বাচিত প্ৰধান সম্পাদক জয়জ্যোতি গগৈ সকলোকে হাতত হাত ধৰি কবি সন্মিলনৰ উত্তৰণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, নিউজ আপডেট। সদৌ অসম কবি সন্মিলন অসমৰ এটা সৰ্ববৃহৎ সংগঠন। অসমৰ কবিকুলক সংগঠিত কৰা এই সংগঠনটোৰ প্ৰধান সম্পাদক হিচাপে শিৱসাগৰত অনুষ্ঠিত সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাই নিৰ্বাচিত কৰিছে আমাক। আমি অনাগত দিনবিলাকত এই সংগঠনটোক আৰু শক্তিশালী ৰূপত যাতে লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। সকলোকে লগত লৈ হাতে হাত ধৰি আমি সদৌ অসম কবি সন্মিলনৰ 1987 চনত স্থাপিত হোৱাৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা, এই যাত্ৰা আৰু অধিক ঊৰ্ধমুখী কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। সুন্দৰদেৱ পূজাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়ে আজি ইমান প্ৰভাতে শ্ৰদ্ধেয়সকল, আমি আজি আহ্লাদিত হৈ পৰিছোঁ। কাৰণ সমদল আকৌ আমাৰ এটা পৰম্পৰা আছে। সাহিত্য বা অন্য অনুষ্ঠানে কি হয়, গাড়ী বা অন্য হাতী বা অন্য এনেকুৱাবিলাক অনুষ্ঠান হয়, কিন্তু আমাৰ সদৌ অসম কবি সন্মিলনে আমি যিকোনো পদ যাত্ৰাৰে আমি কবিতাৰ সমদল আগবঢ়াওঁ। আজি বৰ্ণাঢ্য কবিতাৰ সমাদল হৈছে। এই ঐতিহাসিক দলৰ কাষে কাষে এই কবিতাৰ যি আবৃত্তি, কবিতাৰ জয়গান গাই আমি গোটেই সমদল শিৱসাগৰবাসী আগবঢ়াটো এটা ঐতিহাসিক তাৰিখ। মই চমকপদ বুলি কৈছোঁ। এটা কথা আকৌ যে বহুত দীঘল লাইন হৈ এসোপা লাইন যে কিবা এটা মাত্ৰা পাব তেনেকুৱা কথা নহয়। খুব সীমিত মানুহৰ মাজত যদি তাৰ মাত্ৰা পাতে, দেশ থাকে, গভীৰতা থাকে, তেতিয়াহ'লে সেই অনুষ্ঠানটো সাফল্যমণ্ডিত হয়। মই আজি সমদলৰ কাৰণে অত্যন্ত সুখী হৈছোঁ। আৰম্ভণিখিনি মই কৰি দিছোঁ আৰু সকলো মহিলাই আৰু শিৱসাগৰৰ শিশুসকলে যে আগত গৈ এই যে সুন্দৰদেৱ পূজাৰ মন্ত্ৰ অহোৰাত্ৰি গাইছে, এয়া কিন্তু সদৌ অসম কবি সন্মিলনৰ কাৰণে অতি গৌৰৱৰ আৰু বিশেষকৈ শিৱসাগৰবাসীৰ কাৰণে অতি ভাল লগা। আপোনালোকৰ শুভ ভাল হওক। আৰু আজি আমি সামৰণি দিনত উপনীত হৈছোঁ। মই এইকাৰণে আৱেগিক হৈ পৰিছোঁ যে অতি আনন্দৰ মাজেৰে আমি আজি তিনিদিনীয়া কাৰ্যসূচীত পৰিসমাপ্তি ঘটাম। সমদলৰ যাত্ৰাৰ পৰা ধৰি এতিয়া সেউজীয়া আমাৰ যি আমাৰ বঁটা প্ৰদান আছে এই অনুষ্ঠানটি। গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গোটেই হয় এইটো থাকি গৈছিলে। হয় আমাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা যে নৱনিৰ্বাচিত জয়জ্যোতি গগৈ ডাঙৰীয়া আমাৰ লগত গৈছিল।
আমাৰ প্ৰাক্তন বুলি ক'ব নালাগিব, বৰ্তমান সম্পাদক হৈ আছে, কাৰণ দায়িত্ব দিয়া হোৱা নাই। শ্ৰদ্ধেয় পাৰভেজ হুছেইন ডাঙৰীয়া আছিল, আৰু মৃদুল চহৰীয়া ডাঙৰীয়া আছিল, কেন্দ্ৰীয় বিতুপন গগৈ ডাঙৰীয়া আছিল আমাৰ লগত, আৰু পবিত্ৰ গগৈ ডিব্ৰুগড়ৰ পৰা পবিত্ৰ গগৈ ডাঙৰীয়া আছিল আমাৰ কেন্দ্ৰীয় কাৰ্যবিভাগৰ। সকলোৰে লগত মই লগত গৈছিলোঁ, আৰু তেওঁলোকৰ লগত গৈ মই তেওঁলোকক আগবঢ়াই মোৰ নিজৰ কাৰ্যসূচীলৈ আহিলোঁ। সদৌ অসম কবি সন্মিলনৰ 3দিনীয়াকৈ 37 সংখ্যক যি অধিৱেশন, এই অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হয়, আৰু এই অধিৱেশনে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা এক নতুন যাত্ৰা কৰিব। আৰু কবিতাৰ যি সমদল যাত্ৰা আজি আছে তৃতীয় দিনা, এই তৃতীয় দিনাৰ কবিতাৰ সমদল যাত্ৰাই অসমৰ যি কাব্যিক বাতাবৰণ, এটা সুস্থ আৰু সবল, আচলতে প্ৰকৃততে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাই হৈছে কবিতাৰ মূল উদ্দেশ্য। আৰু সুস্থ বাতাবৰণটোৰ সপক্ষে আমাৰ এই পদযাত্ৰা। কবিতাই মানুহৰ মনবোৰ পবিত্ৰ কৰক, কবিতাই মানুহবোৰক মানুহ কৰি ৰাখক, কবিতা মানুহৰ বাবে এক বাট হওক, আৰু যি পৃথিৱীৰ সুন্দৰ কৰিবৰ বাবে আমি এই কবিতাৰ পদযাত্ৰা, আমাৰ যি কাব্যমন্ত্ৰ, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে, প্ৰতিজন কবিয়ে বাহ ফুল হওক আৰু জাতিষ্কাৰ হৈ পৰক, এয়ে হৈছে সদৌ অসম কবি সন্মিলনৰ কাব্যযাত্ৰাৰ এটা উদ্দেশ্য। আশা কৰিছোঁ আজিৰ এই দিনটোত বহুখিনি বঁটা প্ৰদান কৰা হ'ব, আৰু বঁটা বাহিৰৰ পৰা আমাৰ বহুখিনি আলহী আহিছে, অতিথি আহিছে, আৰু বহুখিনি সন্মানীয় বঁটা প্ৰাপক আছে। সেই তেওঁলোকক আমি বঁটা প্ৰদানেৰে আজি মূল অধিৱেশনখন অনুষ্ঠিত হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।